নমস্কাৰ আপোনালোকক স্বাগত জনাইছোঁ আজিৰ ভিডিঅ'টোত আমি কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম বিশেষকৈ DAALPUPৰ যি এটা নতুন বিজ্ঞাপন প্ৰকাশ পাইছে 4500 পদৰ যিটো বিজ্ঞাপন প্ৰকাশ পাইছে সেই বিজ্ঞাপনটোৰ বিষয়ে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম বিশেষকৈ NIOS DLED আৰু SOSৰ যি SS বেটাৰমেণ্টৰ মাৰ্ক সেইখিনি ধৰা হ'বনে নাই এই বিজ্ঞাপনটোত সেই বিষয়ে আমি সবিশেষ এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া কথাখিনি বুজি পাব 4500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটোত LPৰ 29টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু তাৰ লগতে 16টা UPৰ বাবে আছে এতিয়া এই বিজ্ঞাপনটোৰ যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া অহা 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা 31 মাৰ্চ 2025 পৰ্যন্ত ইয়াৰ আবেদনৰ সময়সীমা ধৰি দিয়া হৈছে আৰু আপোনালোকে এই সময়ৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আৰু নিশ্চয় ইয়াৰ নিযুক্তি 10 মে তাৰিখে ইয়াৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব যিহেতু যোৱা যি 23 চনত 10 মে তাৰিখে তেওঁলোকে নিযুক্তিৰ পত্ৰ প্ৰদান কৰিছিলে আৰু ঠিক সেইদৰে এইবাৰো প্ৰায় শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আগৰ 5500 পদৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব লগতে এই বিজ্ঞাপনটোৰো 4500 পদৰ নিযুক্তি পত্ৰ সেই 10 মে তাৰিখে প্ৰদান কৰাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু যিসকলে 5500 পদৰ বিজ্ঞাপনত সিলেকশ্যন হ'ব তেওঁলোকেতো চাকৰি পাব আৰু যিসকলে সেই 5500 পদৰ বিজ্ঞাপনত সিলেকশ্যন নহ'ব তেওঁলোকে নিশ্চয় এই যিটো বিজ্ঞাপন 4500 পদৰ যিটো বিজ্ঞাপন এই বিজ্ঞাপনটোত তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব এয়া আছিল প্ৰথম কথা এতিয়া কথা হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া ঠিক আগৰ দৰে হ'ব ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে যে হায়াৰ ছেকেণ্ডাৰী 50% থাকিব লাগিব আৰু ঠিক সেইদৰে হায়াৰ ছেকেণ্ডাৰী যদি 50% নাথাকে তেতিয়া গ্ৰেজুৱেশ্যনত হ'ব লাগিব গ্ৰেজুৱেশ্যন থাকিব লাগিব মানে বেচেলৰ ডিগ্ৰী থাকিব লাগিব বেচেলৰ ডিগ্ৰী থাকিলে হায়াৰ ছেকেণ্ডাৰী 50% নাথাকিলেও হ'ব LPৰ ক্ষেত্ৰত কিন্তু যেতিয়া পাৰ্চেণ্টেজটো তেওঁলোকে হিচাপ কৰোঁতে কিন্তু হায়াৰ ছেকেণ্ডাৰী মাৰ্কটোহে তেওঁলোকে ইনক্লুড কৰিব হায়াৰ ছেকেণ্ডাৰীত যদি 50% নাই হায়াৰ ছেকেণ্ডাৰী যদি 45% আছে হায়াৰ ছেকেণ্ডাৰী 45%টো তেওঁলোকে পাৰ্চেণ্টেজ ইনক্লুড কৰোঁতে তেওঁলোকে যোগ কৰিব কিন্তু গ্ৰেজুৱেশ্যনত যদি 60% থাকে সেইটো যোগ নকৰে LPৰ ক্ষেত্ৰতে কিন্তু UPৰ ক্ষেত্ৰতে হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন DLED আৰু টেটৰ মাৰ্কখিনি যোগ কৰিব আৰু এক্সট্ৰা কিবা যদি মাৰ্ক আছে সেইখিনি যোগ কৰিব কিন্তু LPৰ ক্ষেত্ৰতে যদি হায়াৰ ছেকেণ্ডাৰী 50% নাই তেতিয়া আবেদন কৰিব পাৰিব কিন্তু যিটো মাৰ্ক যোগ কৰিব সেইটো হায়াৰ ছেকেণ্ডাৰী মাৰ্কটোহে যোগ কৰিব যদি তাত হায়াৰ ছেকেণ্ডাৰী 40%টো আছে তেতিয়া হায়াৰ ছেকেণ্ডাৰী মাৰ্কটো যোগ কৰিব এইটো হ'ল প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে তাৰ পিছৰ কথাটো হৈছে এটা অতি গুৰুত্বপূৰ্ণ কথা NIOS DLEDখিনি ভেলিড হ'বনে নহ'ব ইতিমধ্যে সুপ্ৰিম কোৰ্টে NIOS DLEDটো বৈধতা প্ৰদান কৰিছে কিন্তু ইয়াক লৈ এতিয়াও স্পষ্টকৈ সকলোখিনি ক'ব পৰা নাযায় যিহেতু এইবাৰৰ যিটো এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টটো ইয়াত স্পষ্টকৈ উল্লেখ কৰা আছে যে 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন কোৰ্চ হ'ব লাগিব 2 year DLED হ'ব লাগিব বুলি সেয়েহে সেইটো যেতিয়া 5500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনৰ যেতিয়া ফাইনেল মেৰিট লিষ্টখন ওলাব তেতিয়া সেই কথাখিনি নিশ্চয় হ'ব আৰু লগতে এই এডভাৰটাইজমেণ্টৰ যিটো মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট ওলাব তেতিয়াহে সেইখিনি নিশ্চয় হ'ব যিহেতু NIOS DLEDটো যিসকল কৰ্মৰত টিচাৰ যিসকল কৰ্মৰত শিক্ষক তেওঁলোকৰ বাবে এই DLEDটো অনা হৈছিলে সেয়ে এই ক্ষেত্ৰত এতিয়াও সঠিককৈ ক'ব নোৱাৰি কিন্তু তেওঁলোকৰ হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে যিসকলে ইতিমধ্যে NIOS DLED কৰি পেলাই এই DLED ডিগ্ৰীটো লৈছিলে তেওঁলোকে এই বিজ্ঞাপনটোৰ ক্ষেত্ৰতো আপোনালোকে আবেদন কৰি দিব পিছত হয় নহয় সেইখিনি পিছত দেখা যাব আপোনালোকে যিখিনি কৰিবলগীয়া কাম সেইখিনি আপোনালোকে কৰি দিব কিন্তু এতিয়াও সঠিককৈ ক'ব নোৱাৰি যে NIOS DLEDখিনি এই বিজ্ঞাপনটোৰ ক্ষেত্ৰত ভেলিড হ'বনে নহ'ব নে 5500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনৰ ক্ষেত্ৰত ভেলিড হ'ব নহ'ব সেই কথাখিনি সম্পূৰ্ণকৈ এতিয়াও কৈ দিব নোৱাৰি আৰু নহ'ব বুলিও ক'ব নোৱাৰি কিন্তু আপোনালোকে যিসকলে NIOSৰ পৰা DLED কৰিছিলে আপোনালোকৰ কৰিবলগীয়া কামখিনি কৰি দিব আপোনালোকে এপ্লাই কৰি দিব পিছত কি হয় নহয় সেইখিনি দেখা যাব এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ